নমস্কাৰ, মোৰ চেনেল নিৰুপমা যুৱলীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আপোনালোকে নিশ্চয় ভালে আছে নহয় জানো? মই ভালেই বাৰু বৰ্তমান, মোৰ ভাল, কিন্তু মোৰ ঘৰখনৰ মোৰ মানুহজনৰ আজি 6 মাহ ধৰি অসুস্থ হৈ আছে জানেনে। ভৰি এটা অপাৰেশ্যন কৰিছিলে, সেই অপাৰেশ্যন কৰাৰ পিছত ভৰিটো কিনো হৈ গ'ল ক'ব নোৱাৰোঁ। ভৰিটো মানে গোটেই ভৰিটো নহয়, আঙুলি এটা অপাৰেশ্যন কৰিছে, কিনো হৈ গ'ল ক'ব নোৱাৰোঁ। তো এই 6 মাহ দিনে মানে ইমান কষ্ট পাই আছে মানে ভাবিব নোৱাৰা। তেওঁ মনতে মনটো ভাঙি পেলায় কেতিয়াবা, মোৰ বুজাব নোৱাৰোঁ, কাৰণ তেওঁৰ দুখতেতো মই দুখী নহয় জানো। গতিকে মইনো কি বুজাম, তেওঁক যিমান পাৰোঁ চেষ্টা কৰোঁ ভাল হওক, ভাল কৰোঁ, যিমান পাৰোঁ কষ্ট কৰোঁ, তেওঁক মনটো ভাল লগাবৰ কাৰণে মই বহুতখিনি কষ্ট কৰি থাকোঁ, মনটো যাতে ভাঙি নপৰক তাৰ বাবে জানেনে। অকণমান ভুলৰ কাৰণেই আজি ডক্তৰৰ অকণমান ভুলৰ কাৰণেই আজি মোৰ মানুহজনৰ এনেকুৱা অৱস্থা হ'ল। কিনো ক'ম, ক'বলৈ যিবোৰ কথা নক'লে নোৱাৰো থাকিব, সেইবিলাক কৈও লাভ নাই। ছ'চিয়েল মিডিয়াত কোৱা মানে কি আৰু ক'ব নালাগে নিয়মমতে, কিন্তু মই এনেকুৱা অৱস্থাত পৰিছোঁ যে মই কাক ক'ম, কেনেকুৱা কি উপায়েৰে মোৰ মানুহজন ভাল হ'ব তাৰে চিন্তাত থাকোঁ জানেনে। আৰু সঁচা কথা ক'বলৈ গ'লে নিজকে বৰ দুখী লাগে। কিছুমান মনৰ কথা মানুহক খুলি ক'বলৈ গ'লেও নিজকে যেন একেবাৰে হীন যেন লাগি যায় জানেনে। কি কৰিম বাৰু, ভাবি পাৰ নাপাওঁ। তথাপিও মই কওঁ, আপোনালোকে কিছুমান কথা সঁচাকৈ ভাবি চিন্তি কৰিব। আজি মোৰ মানুহজনে ভাবি চিন্তি নকৰাৰ কাৰণেই আজি ইমান কষ্ট পাই আছে। কোন কাৰ ওচৰত কি কৰিছিলে মই সেইবিলাক কথা নকওঁ, কাৰণ ক'বলৈ গ'লে বহুত কথা আহি যাব। ভাবোঁ মই কওঁ নেকি, তাৰপৰা আকৌ ভাবোঁ নকওঁ, ক'লেনো কি হ'ব। যিখিনি কষ্ট পাব লগা আছে, যিখিনি কৰিব লগা আছে, যিখিনি হ'ব লগা আছে ভাগ্যত, সেইটো চাগে হ'বই নহয় জানো। ভাগ্যকে দেখিছোঁ বৰ্তমান, ভাগ্য ভাল হোৱালে এনেকুৱা কেতিয়াও নহয়। আপোনালোকে মোক বহুতো সমবেদনা জনাইছে, মনত শান্তি যোগাবৰ কাৰণে বহুতে নানা ৰকম কথা কৈছে। ময়ো নিজকে শান্তি লভোঁ যে সঁচাকৈ মোৰ মানুহজন এদিন ভাল হৈ উঠিব, ভৰিটো ভাল হৈ উঠিব। নাজানো কিমান দূৰ সত্য হয়। আগতকৈ অৱশ্যে ভাল হৈছে, নোহোৱা নহয়। যিজন মানুহে ৰাতি টোপনি ক্ষতি কৰি শুব নোৱাৰে, সেই মানুহজন এতিয়া অকণমান হৈছে হোমিওপেথিক চিকিৎসা কৰি। হোমিওপেথিকটো যে ইমান ভাল বস্তু মই এতিয়া গম পাইছোঁ। ময়ো স্পণ্ডলাইটিছত ভুগি আছিলোঁ বহুত দিন ধৰি, এতিয়াও আছে অৱশ্যে, কিন্তু মই বহুতখিনি স্পণ্ডলাইটিছৰ দৰৱ খাই পেলাই হোমিওপেথিকৰ মই অলপ আৰাম পাইছোঁ জানেনে। সেইকাৰণে মই এওঁক এতিয়া যত্ন ল'বলৈ মোৰ দেহাটো অকণমান ভাল হৈ আছে, তেওঁ হোমিওপেথিকেই খাই আছে। আপোনালোকক মই কওঁ, পটককৈ আপোনালোকে যিকোনো চিন্তা নকৰাকৈ ষ্টেপ নল'ব। আজি যদি তেওঁ চিন্তা কৰি পেলাই কামটো কৰিলেহেঁতেন, সকলোৱে মানা কৰিছিলে নালাগে, কিন্তু তেওঁ নুশুনিলে। মই সেইখিনি সময়ত বহুত অসুস্থ হৈ আছিলোঁ। অসুস্থ হৈ থকাৰ কাৰণে তেওঁ ভাবিলে মই যদি পৰি থাকোঁ তেওঁ পৰি থাকিব, কি হ'ব, সেয়েহে গৈছিল তেওঁ কৰিবলৈ। গতিকে আজি এই অৱস্থাত তেওঁ আশীৰ্বাদ কৰিবচোন দেই, সকলোৱে আশীৰ্বাদ কৰিব। মই আপোনালোকৰ আচলতে আশীৰ্বাদ বিচাৰিহে মই এই পষ্টটো দিছোঁ, আজি ভিডিঅ'টো কৰিছোঁ। কৃষ্ণ।